Hi everyone, welcome to Patkai classes. Ami Indian history classes start korisilu. Jot ami prothom discuss korisilu about ancient Indian history. So ami already last video tot ancient Indian history jitu first topic tarmane Stone Age or kotha discuss korilu. Etu video ami discuss korim about Indus Valley civilization. Okay. So Stone Age ami saisilu je keneke ekdom adim jugor manhor pora lahe lahe teoluke kiba kibi new skills hikile manu ekdom agor form pa how they evolved into the present form of human beings which are also called Homo sapiens. Aru Stone Age or tinta important bhag. Okay, gute Stone Age to ami tinta part of bhag koru, the Paleolithic, Mesolithic and Neolithic age. So Neolithic age or hehor fale eta notun civilization ba eta notun সভ্যতা গঢ় লৈ উঠিছিলে আমাৰ ইন্ডিয়ান সাবকন্টিনেন্টত যেটোৰ নাম আছিল Indus Valley civilization, right? So ইয়াত আমি পঢ়িম about Indus Valley civilization. So approximate ami jodi eta timeline sound we can consider je 3000 BC manor pora 1000 BC manoloike. Okay, eto particular time periodot ami dekho je Indian subcontinentot eta bahut advanced সভ্যতা গঢ় লৈ উঠিছিলে যেটোৰ কথা আমি এই ভিডিওটোত পঢ়িম, right? So 3000 man BC বুলি কলে এতিয়াৰ পৰা almost 5000 man years agot. Okay, BC AD হেখিনি আমি আগৰ ভিডিওটো ক্লিয়াৰ কৰি আহিছো. So এতিয়াৰ পৰা 5000 man years or agot. Okay, আমি লাষ্ট ভিডিওটো জাস্ট পঢ়িছিলো যে মানুহ কেনেকে আদিম যুগৰ মানুহৰ পৰা তেওঁলোকে কেনেকে পাথৰ অকল ইউজ কৰি তেওঁলোকৰ জীৱন যাপন কৰিছিলে. Stone was the most important tool. তাৰপিছত লাহে লাহে হে পাথৰটোকে তেওঁলোকে আৰু ৰিফাইন্ড কৰিবলৈ শিকিলে, নতুন নতুন weapons, নতুন নতুন সা সঁজুলি তেওঁলোকে বনাবলৈ শিকিলে আৰু Neolithic ageত তাৰমানে Stone Ageৰ একদম শেষৰ পিৰিয়ডটো তেওঁলোকে অলপ অলপ civilized হ'বলৈও শিকিলে, তাৰমানে তেওঁলোকে agriculture start কৰিলে, তেওঁলোকে settled হ'বলৈ শিকিলে এটা প্লেছত, তেওঁলোকে they started burying the dead bodies. Okay, so তেওঁলোকে সভ্য হ'বলৈ লাহে লাহে শিকিলে আৰু এই Indus Valley civilization টো আমি ধৰিব পাৰো যে Neolithic age যেতিয়া শেষ হৈছিলে ইণ্ডিয়াত তাৰ পিছতে এই সভ্যতাটো গঢ় লৈ উঠিছিলে বা এনেকৈ ধৰিব পাৰো যে Neolithic ageৰ একদম শেষৰ ফালে মানুহে লাহে লাহে civilization শিকি এনেকুৱা এটা ধুনীয়া civilizationৰ এভিডেন্স পাও আমি ইণ্ডিয়াত. ওকে, কাৰণ মই আগৰ ভিডিওটোতো কৈছো এই টাইমলাইনবোৰ একদম এনশিয়েন্ট হিষ্ট্ৰি টাইমবোৰ অকমান ভেগ হয়, আমি ক'ব নোৱাৰো যে এক্স্যাক্টলি এটো ডেটতে বা এক্স্যাক্টলি এটো ইয়াৰতে এটো ঘটনা হৈছিল. সো আমি এটা এপ্ৰক্সিমেট ইয়াৰ ধৰি লওঁ যে ইমান টাইমৰ ভিতৰত ধৰা এতিয়া ইন্ডাস ভ্যালি সিভিলাইজেশন হেতু সময়ত আছিল যেটোৰ কথা আমি পঢ়িম এতিয়া. ওকে, সো কাহানী স্টার্ট হৈছিল হে 3000 BC নহয় তাৰ বহুত পিছত 1861 মানত. ওকে, তাৰ আগলৈকে আমি জনা নাছিলো যে আমাৰ হিষ্ট্ৰি একচুয়ালি কোৰ পৰা স্টাৰ্ট হৈছিল, এই ইণ্ডিয়ান ল্যান্ডৰ বা ভাৰতবৰ্ষৰ হিষ্ট্ৰি কোৰ পৰা আৰম্ভ হৈছিল. সো যেতিয়া ব্ৰিটিছ ইণ্ডিয়ালৈ আহিছিল প্ৰথম ব্ৰিটিছে ইণ্ডিয়ান সকলক আনচিভিলাইজড বুলিয়ে ভাবিছিল আৰু যদিও ইণ্ডিয়াত কাষ্ট সিস্টেম আছিল ব্ৰিটিছ সকলে ইণ্ডিয়ানছ বিলাকক আনচিভিলাইজড বুলিয়ে ভাবিছিলে, পঢ়া শুনা নাজানা, ভালকে থাকিব নজনা আৰু নিজকে বহুত সুপিৰিয়ৰ ৰেস বুলি ভাবিছিলে ইণ্ডিয়ানছ বিলাকতকৈ. হেতু সময়ত ইণ্ডিয়াছ বহুত সুপাৰষ্টিশনসও আছিল, কাষ্ট সিস্টেম বহুত প্ৰেভেলেন্ট আছিল, কিন্তু ইয়াত যেনেকে কাষ্ট সিস্টেমৰ কাৰণে কিছুমান মানুহক লোৱাৰ কাষ্ট বুলি ভবা হৈছিল ব্ৰিটিছে হেবু ডিফাৰেন্সিয়েট কৰা নাছিল, তেওঁলোকৰ কাৰণে সব ইণ্ডিয়ানছে সেকেন্ড ক্লাস সিটিজেন আছিল. ওকে, সো 1861ত কি হৈছিল ব্ৰিটিছ যেতিয়া ইণ্ডিয়ালৈ আহিছিল তাৰ আগতে আহিছিল তেওঁলোকে যি জায়গাত গৈছিল সেই জায়গাবোৰৰ ওপৰত তেওঁলোকে ষ্টাডিও কৰিছিল, ইণ্ডিয়ান হিষ্ট্ৰি কথাও তেওঁলোকে জানিব ইচ্ছা কৰিছিল যে এই ল্যান্ডটোত কি হৈছিল. আসাগে তেওঁলোকে ভাবিছিল যে হিষ্ট্ৰিৰ পৰা আৰু কিবা কিবি যদি সোৰ্সেস পাও, তেওঁলোকৰ মেইন কামেই আছিল ইকোনমিক এক্সপ্লয়টেশন. ব্ৰিটিছ বুলিয়ে নহয় আমাৰ ইণ্ডিয়ান সাবকন্টিনেন্টটো ইমানেই ৰিচ আছিল, আমি যেতিয়া ইন্ডাস ভ্যালি সিভিলাইজেশন পঢ়িম আমি গম পাম. তাৰ পিছত সাবসিকুৱেন্ট যেতিয়া আমি মিডল ইষ্টৰ পৰা ইনভেশনছবোৰ চাম আমি দেখিম যে এজন ইনভেডাৰে 17 টাইমছ ইণ্ডিয়া আক্ৰমণ কৰিছে অকল লুটিবলৈকে. ওকে, ইণ্ডিয়া হেতু সময়ত সোনেকা চিৰিয়া আছিল, তাৰমানে নট অনলি ৰিচ ইন টাৰ্মছ অফ কালচাৰেল হেৰিটেজ, ইণ্ডিয়া ৱাজ অলসো ভেৰি ৰিচ ইন ভেৰিয়াছ ৰিসোৰ্সেস. ওকে, ন্যাচাৰেল ৰিসোৰ্সে হওক, মিনাৰেল ৰিসোৰ্সে হওক, ইণ্ডিয়া ৱাজ আ ভেৰি ৰিচ ল্যান্ড
আৰু ইন টাৰ্মছ অফ কালচাৰ আমি যেতিয়া পিছত ঋগবেদিক এজ পঢ়িম বেদাস উপনিষদ সেইবোৰৰ কথা পঢ়িম তেতিয়াও আমি গম পাম ৰাইট সো 1861 the archaeological survey of India was established তাৰমানে archaeological survey মানে archaeologically তেওঁলোকে সাৰ্ভে কৰা আৰম্ভ কৰিছিল ইণ্ডিয়াৰ কিছুমান জায়গাত টু নো এবাউট দ্য হিষ্ট্ৰী অফ ইণ্ডিয়া ওকে তাৰ কাৰণে এটা ইনষ্টিটিউট তেওঁলোকে সেট আপ কৰিছিল যিটোৰ ফাৰ্ষ্ট ডাইৰেক্টৰ জেনেৰেলৰ নাম আছিল আলেকজেণ্ডাৰ কানিংহেম এই আলেকজেণ্ডাৰ কানিংহেম বোলা মানুহজন তেওঁ যেতিয়া ইণ্ডিয়ান হিষ্ট্ৰী পঢ়া আৰম্ভ কৰিছিল তেওঁলোকে তেতিয়া ভাবিছিলে যে ইণ্ডিয়াৰ যেটো পাষ্ট ওকে পাষ্ট মানে আগতটো আমি ষ্টোন এজ মানুহ লাহে লাহে সিভিলাইজড হ'ল তেনেকুৱা বুলিয়ে ভাবো যেটো গুপ্তা পিৰিয়ড মৌৰ্য পিৰিয়ড ওকে তাৰমানে হে গংগা নদীখনৰ পাৰতে প্ৰথম সভ্যতা বা প্ৰথম মানুহ সিভিলাইজড হৈছিল প্ৰথম ৰজা ৰাণী এনেকুৱা কাহানীবোৰ আৰম্ভ হৈছিল তেওঁলোকে ভাবিছিল আৰু হে 5th century AD মানত ওকে হিমান মানপা তেওঁলোকে ভাবিছিল যে ইণ্ডিয়াৰ হিষ্ট্ৰী ষ্টৰী ষ্টাৰ্টস কিন্তু 1800s ৰ পিছৰ ফালে এটা সিল আবিষ্কাৰ কৰা হৈছিল ওকে এনেকুৱা আৰ্কিঅলজিষ্ট কেজন মানে আবিষ্কাৰ কৰিছিল দিস ইজ দ্য ফাৰ্ষ্ট সিল দ্যাট ওয়াজ ডিসকভাৰ্ড সো এনেকুৱা এটা সিল পাইছিল ইন হৰপ্পা প্ৰেজেন্টলি পাকিস্তানত আছে এই সিলটো পাইছিল আৰু এই সিলটো এই আলেকজেণ্ডাৰ কানিংহেমৰ ওচৰলৈ লৈ আনিছিল যিজন ডাইৰেক্টৰ জেনেৰেল আছিল কিন্তু তেতিয়া আলেকজেণ্ডাৰ কানিংহেমে বুজি পোৱা নাছিল যে এই সিলটো কোনটো পিৰিয়ডৰ হয় ওকে সো তেওঁ ইমান ইম্পৰ্টেন্স দিয়া নাছিল সো দ্য ফাৰ্ষ্ট সিল ওয়াজ বেসিক্যালি ইগনোৰ্ড তাৰ পিছত কিছুমান ইটা পাইছিল ওকে এক্সকাভেট মানে অলৰেডি আমি আগৰ ভিডিঅ'ত ডিসকাস কৰি আহিছো যে মাটি খান্দি আমি গম পাওঁ যে এটা সময়ত ইয়াত এনেকুৱা কিছুমান ঘটনা হৈছিল সো কিছুমান ইটা পাইছিল দ্য ব্ৰিক্স ওয়্যাৰ অফ দ্য সেম সাইজ একদম সেম সাইজৰ ইটা এটা বহুত ভাস্ট ল্যান্ড এৰিয়াৰ বেলেগ জায়গাত হে ইটাটো পোৱা গৈছিল সো अगेन এই ডাইৰেক্টৰ জেনেৰেল জনে বুজি পোৱা নাছিল যে এই ইটাখিনি কোন পিৰিয়ডৰ হয় বা ইহতৰ কি সিগনিফিকেন্স আছে সো হেখিনি ইটা ইউজ কৰি লাহোৰৰ পৰা মুলতানলৈ এটা ৰেলৱে লাইন বনাই আছিল তেওঁলোকে সেই ইটাবোৰ ইউজ কৰি সেই ৰেলৱে লাইনটো বনাই আছিল ওকে সো তেতিয়ালৈকে তেওঁলোকে বুজি পোৱা নাছিল যে এনেকুৱা এটা সিভিলাইজেশন ইণ্ডিয়াত আছিল বা এই ইটাখিনি বা এনেকুৱা সিলবোৰ যে বেলেগ জায়গাত আৱিষ্কাৰ কৰিছিল এখিনি একচুয়ালি কোন পিৰিয়ডৰ হয় কিহৰ হয় ওকে বাট কথাটো হ'ল যে এনেকুৱা তুমি এটা দুটা ইটা ইগনোৰ কৰিব পাৰা এটা দুটা সিল ইগনোৰ কৰিব পাৰা বাট কিমান লৈকে ইগনোৰ কৰিবা ওকে সো তেওঁলোকে আৰু অলপ বেছি ৰিসাৰ্চ কৰিলে এন্ড ফাইনালি 1924 so 1924 জন মাৰ্শাল আছিল আৰ্কিঅলজিক্যাল সাৰ্ভে অফ ইণ্ডিয়া ডাইৰেক্টৰ জেনেৰেল আৰু এতিয়ালৈকে সেই ব্ৰিক্স যিবোৰ পাইছিল অকল ব্ৰিক্সই নহয় সিলটো ফাৰ্ষ্ট পাইছিল তাৰ পিছত সেই ব্ৰিক্সবোৰ ডিসকভাৰ কৰিছিল তাৰ পিছত আৰু বহুতখিনি বস্তু পাইছিল সেই সাইটস বিলাকত এন্ড ফাইনালি তেওঁ সেই জন মাৰ্শালে announced the discovery of a new civilization tetia teo kole je indiar jetu civilization indiar jetu history ami jetu bhabi asilu je 5th 6th 80 manot he Magadha empire tar pora start hoise hetu actually nohoy taru bahut bosorar agot almost 2000 BC manot ba 3000 BC manot indian subcontinentot enekwa ta civilization asile jetu imane advance asile jetu consider koribo pari je world or one of the finest and one of the most advanced civilization okay finest advanced and the oldest okay oldest mane world at hetu homoyt ami oldest buli kole mesopotamian civilization or kothay koy usually so world at ekdom prothom সভ্যতা বুলি কলে চাৰিটাৰ কথা আমি কওঁ the Egyptian civilization on the banks of the Nile river Mesopotamian on the banks of Tigris and Euphrates then Chinese civilization and the Indus Valley civilization so আমি যদি চাও এই চাৰিটা হৈছে ওয়াৰ্ল্ডৰ একদম প্ৰথম civilization তাৰ ভিতৰত এই ইজিপ্সিয়ান civilization it is on the banks of the Nile river তাৰমানে যেতিয়া এটা সভ্যতা গঢ় লৈ উঠে যেতিয়া মানুহ এটা জায়গাত সেটেল হ'বলৈ আৰম্ভ কৰে তাত তেওঁলোকে ঘৰ চৰ বনায় সেটেলমেন্টস বনায় তাৰ পিছত তেওঁলোকে ট্ৰেডিং কৰে ওকে তাত এগ্ৰিকালচাৰ ষ্টাৰ্ট কৰে সো তেনেকুৱা এটা civilization usually আমি দেখো যে এখন নদীৰ পাৰত start hoy because water is one of the most essential needs for human life pani lagiboy usually nodi par lands bur fertile hoy so nodi ekhonar parot eneko ata সভ্যতা গঢ় লৈ উঠে so Egyptian civilization Nile river খন আমি আগতে হিষ্ট্ৰীত পঢ়ি আহিছিলো যে the longest river in the world বুলি কলে Nile river যদিও এতিয়া নতুনকে সাইন্টিষ্টৰ এটা গ্ৰুপে নতুনকে ডিসকভাৰ কৰিছে যে Nile খন নহয় একচুয়ালি Amazon খন হে longest river হয় কিন্তু আগতে আমি Nile river বুলি পঢ়িছিলো তাৰ Mesopotamian civilization মানে এতিয়া প্ৰেজেন্টলি যেটো ইৰাক ইৰান হে এৰিয়াটোত হেখিনি আগতে মেসোপটেমিয়া বুলি কৈছিলে
তাৰ ইউফ্ৰেটছ আৰু টাইগ্ৰিছ ৰিভাৰখনৰ ওচৰত মেছ'পটেমিয়ান চিভিলাইজেশ্যন আছিলে বাকি চাইনিজ চিভিলাইজেশ্যন ইউ সি চাইনাৰ যিখন য়েল্লো ৰিভাৰ বা হুৱাংহো ৰিভাৰ বুলি কয় তাত আছিলে চাইনিজ চিভিলাইজেশ্যন আৰু ইণ্ডিয়াৰ ওৱান অফ দ্য মেজৰ ৰিভাৰ দ্য ইণ্ডাছ ৰিভাৰখনৰ পাৰত আছিলে দ্য ইণ্ডাছ ভেলী চিভিলাইজেশ্যন অ'কে আৰু সেই ইণ্ডাছ ৰিভাৰখনৰ পাৰত আছিলে কাৰণে এই চিভিলাইজেশ্যনটো যেতিয়া ডিস্কভাৰ কৰিলে তেওঁলোকে নাম তাৰ ইণ্ডাছ ভেলী চিভিলাইজেশ্যন ৰাখিলে ৰাইট So these are the world's first 4 civilizations okay so ami jehetu sealor kotha koi asilu je first eta seal discover hoisile harappat so see another picture of another seal teloke belek dhoroner seal use korisile he Indus Valley civilization or manubure eta moi just dekhabor karone image thoisu this seal was found in Mohenjo-daro telokor seal brot usually enko kisuman symbols asile okay enko symbols kisuman asile aru usually তলত এটা জন্তুৰ এটাৰ মানে তেওঁলোকে আকি ৰাখিছিলে ওকে এই সিম্বলস পুৰ এতিয়ালৈকে ডেসিফাৰ কৰিব পৰা হোৱা নাই যে এই সিম্বলস বুৰৰ মিনিং কি হয় আৰু এটো এটা এক্সকেভেশন সাইট মানে যেতিয়া মাটিত খান্দি থকা হয় এক্সকেভেট কৰি থকা হয় হে ইণ্ডাছ ভেলী সাইট বুৰত এনেকুৱা পুৰা পাৰফেক্টলি ব্ৰিক ষ্ট্ৰাকচাৰছ ওকে একদম ইটাৰ পকা ঘৰ এনেকুৱাকে পোৱা গৈছে ৰাইট তাৰপৰে আমি গম পাম যে কিমান এডভান্সড আছিল হেতু সময়তে ইণ্ডাছ ভেলী চিভিলাইজেশনটো So the Indus Valley civilization we can consider je time period to jodi sao 2500 BC pra 1750 BC loike amo koso je approximate timeline ami 3000 manor pora 1000 man buli dhoribo paru ei major phase to actually mature phase buli koi jikono eta civilization ore mature phase mane ki soa suppose is a seal discover korile okay seals or kotha kom মাটি তিনটা লেয়াৰ ধৰিছো যে মাটি খান্দি খান্দি এনেকুৱা সিলবোৰ পোৱা গৈছে ফাৰ্স্ট লেয়াৰটো ধৰিলো এটা দুটা তিনটা মান সিল যত কোবাত পোৱা গল তাৰ পিছৰ লেয়াৰটোত বহুত সিল পোৱা গৈছে হে যেটো আমি ফাৰ্স্ট সিলটো ডিস্কভাৰ কৰি গম পালো যে ইয়াত এনেকুৱা এটা সভ্যতা আছিল তাৰ পিছত যেতিয়া আৰু খান্দি গলো তাৰ নেক্সট লেয়াৰটোত বহুত গিটা সিল তেনেকুৱা পোৱা গৈছে তাৰ পিছৰ লেয়াৰটোত আকৌ এটা দুটা ওকে কোবাত তেনেকে পোৱা গৈছে তাৰমানে আমি ধৰিব পাৰো যে একদম যেটো তলৰ লেয়াৰ হেতু আছিল the early phase okay তাৰমানে জাস্ট তেওঁলোকে হয়তো তাত সেটেল হৈছিল তেওঁলোকে বাৰ্টাৰ সিস্টেম শিকিছিল ট্ৰেড কৰিবলৈ শিকিছিল যত তেওঁলোকে হে সিল ব্যৱহাৰ কৰিছিল আৰু হে জাস্ট নতুনকে ব্যৱহাৰ কৰিছিল কাৰণে এটা দুটা পোৱা গৈছে সো তাৰ পিছত যেতিয়া তেওঁলোকৰ চিভিলাইজেশনটো একদম পিকত আছিল পুৰা ভালকৈ চলি আছিল তেওঁলোকৰ ট্ৰেড কমাৰ্স চলি আছিল মানুহ পপুলেশন ইনক্ৰিজ হৈ গৈ আছিল তেতিয়া হে সিলটো বহুত জায়গাতে পোৱা গৈছে তাৰমানে হেতু সময়ত পুৰা বস্তু আদান প্ৰদান হক সিলৰ ইউজ টু হক বহুত বেছি হৈছিল আৰু যেতিয়া ডিক্লাইন হল চিভিলাইজেশনটো মানে যি কাৰণতে নহক মানুহখিনি হয়তো গুছি গল কিবা হয়তো ন্যাচাৰাল ডিজাস্টাৰ আহিলে তেতিয়া আকৌ হে এটা দুটা সিল কোবাত পোৱা গৈছে আমি গম পাইছো যে লাহে লাহে তাৰমানে চিভিলাইজেশনটো শেষ হৈ আহিছে সো তাৰে হে এই মাজৰ ফেজটোকে আমি ম্যাচিউৰ ফেজ বুলি কওঁ হেতুকে ইউজুৱেলি আমি ষ্টাডি কৰো ৰাইট সো এটো এপ্ৰক্সিমেট এটা টাইম তাৰ পিছত ইণ্ডাছ ভেলী চিভিলাইজেশনটো ধৰে প্ৰোটো হিষ্ট্ৰীত আমি অলৰেডি পঢ়ি আহিছো প্ৰি হিষ্ট্ৰী আৰু প্ৰোটো হিষ্ট্ৰী তাৰ পিছত যত আমি ৰিটেন এভিডেন্স পাওঁ হেতু হৈছে হিষ্ট্ৰী প্ৰি হিষ্ট্ৰী যত কোনো ৰিটেন এভিডেন্স নাই প্ৰোটো হিষ্ট্ৰী হৈছে তেওঁলোকে কিবা কিবি লিখিছিল ওকে জাস্ট আমি আগৰ সিলটো দেখিছো কিছুমান পিকচাৰ তেওঁলোকে ইউজ কৰিছে সো কিন্তু হেখিনি আমি বুজি পোৱা নাই ওকে হেখিনি ডিসিফাৰ কৰিব পৰা নাই যে কি লিখিছে ডিকোড কৰিব পৰা নাই সো হে তেনেকুৱা হিষ্ট্ৰী টাইম পিৰিয়ডটোক আমি প্ৰোটো হিষ্ট্ৰীত ধৰো ওকে বা অকল এটোই নহয় যে তেওঁলোকে কিবা কিবি লিখিছে আমি বুজি পোৱা নাই প্ৰোটো হিষ্ট্ৰী হেতু টাইমো ধৰে ধৰিলো হেতু সময়ত মেছ'পটেমিয়া চিভিলাইজেশনৰ কথা কৈছো ওকে বহুতখিনি এভিডেন্স পোৱা গৈছে যে হে মেছ'পটেমিয়ান চিভিলাইজেশন আৰু ইণ্ডাছ ভেলী চিভিলাইজেশনৰ মানুহখিনিৰ মাজত বহুতখিনি বস্তু আদান প্ৰদান হৈছিল কাৰণ ইণ্ডাছ ভেলীৰ হে সিল যিবোৰ মোহৰৰ কথা আমি কৈ আছো হেবোৰ মেছ'পটেমিয়াত পোৱা গৈছে মেছ'পটেমিয়াৰ কিছুমান সিল ইণ্ডাছ ভেলীত পোৱা গৈছে তাৰমানে দুইখিনি মানুহৰ লগত হয়তো তেওঁলোকে ট্ৰেড কৰিছিল মেইনলি বাৰ্টাৰ সিস্টেমে আছিল বস্তু হয়তো আদান প্ৰদান কৰিছিল ওকে আৰু মেছ'পটেমিয়ান যেটো স্ক্ৰিপ্ট হয় তেওঁলোকে হেতু টাইমতে তেওঁলোকেও কিবা স্ক্ৰিপ্ট ইউজ কৰিছিল কিবা কিবি লিখিছিল সুমেৰিয়ান স্ক্ৰিপ্ট বুলি কয় তেওঁলোকৰটো কিন্তু ডিকোড কৰিব পৰা গৈছে ওকে মানুহে বুজি পাইছে যে তেওঁলোকে কি লিখিছিল আৰু তাত তেওঁলোকে মানে মেলুহা নামৰ এটা জায়গাৰ কথা লিখিছে যাৰ লগত তেওঁলোকে ট্ৰেড কৰিছিল সো হে মেলুহা জায়গাটোৰ যদি ডেসক্ৰিপচন চাও তেওঁলোকে কি লিখিছিল হে ডেসক্ৰিপচনস খিনি মিলে আমাৰ ইণ্ডাছ ভেলীৰ লগত ওকে তেওঁলোকে মেলুহা নাম দিছিল ওকে হয়তো
মেলুহা নামটো ইউজ কৰিছিলে ইন্দাস ভ্যালি মানুহে তেওঁলোকেও ইউজ কৰিব পাৰে হে জেগাটোৰ কাৰণে কিন্তু হে মেলুহা ওয়ার্ডটো ইউজ কৰি তেওঁলোকে ইন্দাস ভ্যালি কথা লিখিছে তাৰমানে যেহেতু তেওঁলোকে নিজে লিখা নাছিলে ইন্দাস ভ্যালি মানুহে বা তেওঁলোকে লিখিছিলে যদিও আমি বুজি পোৱা নাই কিন্তু বেলেগ কোনবাই লিখি থৈ গৈছে হেখিনি আমি বুজি পাইছো হে তেনেকুৱাবোৰো আমি প্ৰটো হিষ্ট্ৰীত ধৰো আৰু ব্ৰঞ্জ এজ আছিলে তাৰমানে আমি কৈছো যে প্ৰথমখিনি ষ্টোন এজ তাৰপিছত মানুহে যেতিয়া কপাৰ ইউজ কৰিব ষ্টাৰ্ট কৰিলে চেলকলিথিক এজ তাৰপিছত আইৰন এজ ওকে যেতিয়া আইৰন ইউজ কৰিব শিকিলে সো ইন্দাস ভ্যালি আছিলে হে চেলকলিথিক এজৰে পিছৰ ফালে ব্ৰঞ্জ যেতিয়া ওকে কপাৰ tin mix কৰি তেওঁলোকে ব্ৰঞ্জ বনালে ব্ৰঞ্জৰ বস্তু ইউজ কৰা আৰম্ভ কৰিলে সো ইন্দাস ভ্যালি civilization belonged to the bronze age okay তাৰপিছত the first site কোনটো সাইট প্ৰথম ডিসকভাৰ হৈছিলে ওকে ইন্দাস ভ্যালি civilization কোন হয় যে এখন টাউনৰ কথা আমি পঢ়ি আছো এখন ডাঙৰ ৰাজ্য বা এখন ডাঙৰ কান্ট্ৰি টাইপ ধৰি লব পাৰা সো তাৰ ফাৰ্স্ট সাইট কেতিয়াবা হুধে কি ডিসকভাৰ হৈছিলে হৰপ্পা was the first site আৰু সেই কাৰণে হৰপ্পান civilization বুলিও কয় ইন্দাস ভ্যালি civilization ওকে তাৰপিছত সৰস্বতী সিন্ধু civilization বুলি কয় তাৰমানে আমি কৈছো যে মেইন ৰিভাৰখন হৈছে the Sindhu river okay Indus বুলি যেটো কৈ আছো হেখনৰ নাম আছিল actually Sindhu river okay এটো মই পিছৰ হিষ্ট্ৰীটো কৈ দিও ৰিভাৰখনৰ নাম আছিল সিন্ধু ৰিভাৰ আমি দিছিলো সিন্ধু ৰিভাৰ তাৰপিছত এতিয়া আমি জাস্ট ডিসকাস কৰি আহিছো যে মেসোপটেমিয়াৰ লগত আমাৰ ট্ৰেড এক্সচেঞ্জ হৈছিল সো মেসোপটেমিয়াৰ যিখিনি হে ইৰাক সাইডৰ মানুহ তেওঁলোকে হে সটো উচ্চাৰণ নকৰে হ বুলি কয় ওকে তেওঁলোকৰ ল্যাঙ্গুৱেজটো শুনিলে এনো হ বা হেতু মানে সাউন্ডটো তেওঁলোকে বহুত ইউজ কৰে গম পাবা সো হে সিন্ধুটো তেওঁলোকে হিন্দু বুলি কৈছিল ওকে হিন্দু ৰিভাৰ বা ইয়াত যেহেতু সিন্ধু কৈছিলে তেওঁলোকে এটো হিন্দু বনাই পেলালে তেনেকৈ ইয়াৰ ল্যান্ডখনৰ কথা হিন্দু বা এফালৰ মানুহখিনি কথা হিন্দু ওকে হিন্দু টাৰ্মটোৰ অৰিজিন তেনেকুৱা বুলি ধৰা হয় আৰু তাৰ পিছত গ্ৰীচৰ মানুহখিনি লগতো আমাৰ বহুতখিনি এক্সচেঞ্জ হৈছিল হে গ্ৰীচৰ মানুহখিনি হে সিন্ধুও নকয় হিন্দুও নকয় তেওঁলোকে ইন্দু ওকে ইন্দু বা তেনেকৈ গৈ পেলাই ইন্দু ইণ্ডিয়া ইন্দাস ওকে এই নামবোৰ হে তেনেকুৱা ধৰণে ষ্টাৰ্ট হ'ল ওকে হিন্দু নামটো ইণ্ডিয়া নামটো ইন্দাস নামটো ওকে অৰিজিনেল নাম আছিল সিন্ধু আমি নদীখনৰ নাম দি লৈছিলো সিন্ধু ৰিভাৰ ওকে আৰু সৰস্বতী সিন্ধু civilization মানে বা সপ্ত সিন্ধু ওকে সপ্ত সিন্ধু কিয় okay here I have the picture ami geography jetia Indus river kotha pohu we know that Indus river khon ase aru pas khon major tributaries ase ekhon hoise Indus okay efale Tibetor pora ahi through India through Pakistan to the Arabian Sea aru ei Indus river khona pas khon major tributary hoise Jhelum Chenab Ravi Bias and Satluj okay Jhelum Chenab Ravi Bias Satluj to total ke khon sokhon aru ekhon nodi asile Saraswati nodi khonor kotha ami ancient text ot bahut mention pau kintu hekhon river etia nai okay hoyto kiba major geographical changes ahile jitu karone Saraswati river khone course holale ba mati tolle gusi gol kintu hetu homoyt asile hat khon nodi e Indus and its 5 tributaries plus the Saraswati river okay he তাৰ তলতে আমি ধৰিব পাৰো the Saraswati river was there so হেকাৰণে Saraswati Sindhu civilization নহলে বা সপ্ত সিন্ধু civilization বুলিও কয় আৰু ফাৰ্স্ট সিটিৰ পৰা হৰপ্পান civilization নহলে Indus Valley civilization তাৰ পিছত আমি Indus Valley একদম এক্সট্ৰিম পইণ্টস কিটা চাই লওঁ this is the এখন মেপতে আমি চাই লওঁ this is the Indus Valley region okay major portion khini itia Pakistan ole gusi gol India to ase bahut khini so Indus Valley jodi ami extreme points kita sai lo India ekdom uporot the topmost point hoise Indus Valley it is called Manda okay Manda he Indus or a tributary Chenab okay Chenab ekhini manot hobo actually এই মান্দা হৈছে the northernmost site কেতিয়াবা যদি হুতে northernmost site of Indus Valley civilization কি মনত ৰাখিবা the Manda okay আৰু কোনখন ৰিভাৰ এই সাইটবোৰৰ কথা কোনখন ৰিভাৰৰ পাৰত আছিল হেতু হুতে কেতিয়াবা so Manda Chenab river আৰু একদম তলৰ সাইটটো হৈছে Maharashtraৰ Daimabad okay Daimabad is the southernmost part of the Indus Valley civilization aru Daimabad kunkhon nodi parot ase Godavari river okay Godavari ekhone hoise Godavari river efalopa Maharashtra pra it flows into the Bay of Bengal so Daimabad Manda tar pisot ekdom easternmost side to sailo easternmost side is somewhere here it is called Alamgirpur okay Uttar Pradeshor Alamgirpur hoise
easternmost site of the Indus Valley civilization. Aru Alamgirpur kunkhon river parot ase, it is the Hindan River. Okay, Hindan River buli ekhon actually Yamuna nodi khonor eta tributary hoy. So Hindan River parot ase Alamgirpur. Aru jodi westernmost site buli ami ko, it is Sukta Gendor. Okay, the site tur naam Sutka Gendor. Okay, najanu telke kenke pronounce kore. Sutka Gendor, it is on the Dust River. Okay, Dust River kot ase Pakistanor aru Pakistanor jitu Balochistan region. Okay, Iranor phale Iran Pakistan boundary buli dhoribo para hekinite e Sutka Gendor site to ase Dust River, it is the westernmost site. Okay, ei site amonot thakibo, ei site hoise the extreme points of the Indus Valley civilization. Aru jodi distance to sound, this distance is approximately 1400 kilometer. Okay, north of south hole almost 1400 kilometer Indus Valley civilization to BOP asile. Aru jodi east west sound, east west yatko olopman besi almost 1600 kilometer. Okay, east west distance to. Aru it is eta rhombus type diamond shape ami thori lobo paru. Eneko eta area ta asile amar Indus Valley civilization to, right? So egita points ami monot rakhim. Next এই গুটেগিটাই ইম্পৰ্টেন্ট পইণ্টছ হ'ব ওকে ইয়াৰ এইবৰ পৰা ডাইৰেক্ট কোৱেশ্চন আহে সো মেইন জিগিটা সাইটৰ কথা কৈছো দ্য ফাৰ্স্ট সাইট টু বি ডিসকভাৰ্ড হৰপ্পা ওকে এটো মনত ৰাখিব লাগিব হৰপ্পা কোনখন নদীৰ পাৰত আছে banks of river Ravi. Okay, aru Harappa etia kot ase boli jodi hudhe, it is in Pakistan, right? So Harappa aru Mohenjo-daro actually duta major site asile ji duta etia Pakistan loi gusi gol. So Harappa ekhon map khon soa efale India efale Pakistan, so Pakistan ot ase Harappa. River Ravi monot rakhiba. Okay, Harappa so Ravi tenke monot rakhiba. Okay, karon ki aru kekhon man river kothao ami monot rakhibo lagibo gute gita site or kothai kitiaba hudhe kunkhon river parot ase Harappa Ravi, right? Aru Harappa asile gateway city buli koy he falor pare sake mane manhubur trade kora manhubur ahisile so gateway city type asile Harappa and kune discover korisile ketia discover korisile okay pisor side gita noholo at least Harappa aru Mohenjo-daro to monot rakhibai so Harappa was discovered by Dayaram Sahni in 1921 right tar pisot ekhon important city hoise Mohenjo-daro okay Mohenjo-daro word to meaning hoise mound of the dead mane bahut dead bodies poa goisile dead bodies na pai dia skeletons paisile so he karne mound of the dead buli koy he site to nami dile he karne Mohenjo-daro aru kunkhon river parot Indus River okay Mohenjo-daro it is one of the most important site aru jikhon main nodi khon asile Sindhu river parote ase Mohenjo-daro right and it was discovered by R.D. Banerjee in 1922 okay eduta namu khelimil nokoriba so Harappa River Ravi aru Dayaram Ram gute gita ra ase Harappa Mohenjo-daro etu monot rakhiba aru Indus Mohenjo-daro Sindhu Mohenjo-daro okay aru R.D. Banerjee okay so yato NJ Banerjee Mohenjo-daro J etu ase no so teneke monot rakhiba Banerjee aru Mohenjo-daro right ei dujonor naam monot rakhiba তাৰপিছত Mohenjo-darot কি পাইছিলে একচুয়ালি আমি যে ইন্ডাস ভ্যালি কথা গম পাইছো মই কৈছো ইমান এডভান্স আছিল হেতু সময়তে তেওঁলোক সো ইয়াত কিছুমান এনেকুৱা বস্তু ডিসকভাৰ কৰা হৈছে সেই মাটি খান্দি এক্সকেভেট কৰি one is the bronze dancing girl bearded man the bronze dancing girl bearded man the great bath of fragment of cotton okay এই গুটে গিটাই মনত ৰাখিবা কিতেবা ডাইৰেক্ট কোৱেশ্চন হুধে আছে ব্ৰঞ্জ ড্যান্সিং গাৰ্লৰ স্ট্যাচুটো কোনটো সাইটৰ পৰা পোৱা গৈছে Mohenjo-daro ওকে দেন বিয়াৰ্ডেড ম্যান ওকে দাড়ি থকা মানুহ এজনৰ এনেকুৱা এটা স্ট্যাচু পোৱা গৈছে ক'ত পোৱা গৈছে Mohenjo-daro দ্য গ্ৰেট বাথ ভেৰি ইম্পৰ্টেন্ট এটো ডাইৰেক্ট কোৱেশ্চন হুধে দ্য গ্ৰেট বাথ ক'ত পোৱা গৈছে Mohenjo-daro আৰু a fragment of cotton তাৰমানে হেতু টাইমতে ইন্ডাস ভ্যালি মানুহে কটন ইউজ কৰিব শিকিছিলে ওকে কটনৰ তেওঁলোকে কাপোৰ সাপুৰ বনাইছিলে সো হে কটনৰ এটা পিস পোৱা গৈছে Mohenjo-daro ওকে মেইনলি এই ফাৰ্স্ট তিনটা কথা ডাইৰেক্ট এক্সামত উঠে ব্ৰঞ্জ ড্যান্সিং গাৰ্ল বিয়াৰ্ডেড ম্যান দ্য গ্ৰেট বাথ আৰু কোৱেশ্চনটো এনেকৈ আহে যে ইয়াৰ ভিতৰত Harappa Mohenjo-daro কেটামান সাইট দি দিব ক'ত পোৱা গৈছে হেগিটা পোৱা গৈছে Mohenjo-daro ৰাইট মোৰ মনত থাকিবৰ কাৰণে পিকচাৰ এখনো দি দিছো তিনিটায়ে ওকে
পিকচাৰখন এবাৰ চাই লোৱা এনেও যেতিয়া আমি পিকচাৰ চাই বস্তুবোৰ মনত ৰাখো তেতিয়া আমাৰ বেছিকে মনত থাকে সো দ্য গ্ৰেট বাথ ডান্সিং গাৰ্ল আৰু দ্য বিয়াৰ্ডেড মেন এই তিনিটা একেলগে আছে মহেঞ্জোদাৰো ৰাইট দ্য গ্ৰেট বাথটো কি হৈছে এটো এটা সুইমিং পুল টাইপ আছিলে ইটাৰ ষ্ট্ৰাকচাৰ এটা ইমান ধুনিয়াকে তেওঁলোকে বনাই লৈছে এবোৰ ষ্টেপছ হয় তললে নামি যোৱা ইয়াত চাকে পানী আছিলে ইয়াৰ পৰা পানীখিনি উলাই যাবলৈ এটা ধুনিয়া ড্ৰেইনেজ সিস্টেম আছিলে ওচৰত এটা কুৱা আছিলে চেঞ্জিং ৰুমছ আছিলে ওকে হেতু টাইমতে তেওঁলোকে সুইমিং পুল ইউজ কৰিছিলে ৰাইট এক্স্যাক্টলি কিহৰ কাৰণে ইউজ কৰিছিলে আমি নাজানো হয়তো কিবা ৰাইটস এণ্ড ৰিচুৱেলছ বা কিবা নিয়ম সিয়ম তেনেকুৱা কাৰণেও ইউজ কৰিব পাৰে কিন্তু তেওঁলোকে এনেকুৱা এটা মানে কমিউনিটি বাথ এটা আছিলে which is called the great bath okay this is the picture তাৰ পিছত ব্ৰঞ্জ জৰ এটা মূৰ্তি অলপ নাচি থকা নিচিনা ছোৱালী এজনী সো তেওঁলোকে চাকে হেতু সময়তে হে নাচ গানৰো শখ আছিলে সো এনেকুৱা চাকে ড্যান্সাৰ্স আছিলে যি সকলে এনেকে নাচি মেলি তেওঁলোকক এন্টাৰটেইনমেন্ট প্ৰভাইড কৰিছিলে সো দিস ইজ দ্য স্ট্যাচু অফ দ্য ব্ৰঞ্জ ডান্সিং গাৰ্ল আৰু এটো হৈছে বিয়াৰ্ডেড ম্যান ওকে মানুহজনৰ দাড়ি আছে actually etu car photo hoy okay the bearded man ki represent koribo parise hetu bhalke mane buji poa nai historians etiao kisumane koy je this is the structure of a priest okay sokugita jodi soa sokugita teor half closed position tamne meditation type of বহি থকা নিচিনা অলপমান ইমাজিন কৰিব পাৰি সো কিছুমানে কয় যে হয়তো তেওঁলোকৰ কোনবা প্ৰিষ্ট আছিলে ওকে পুৰোহিত টাইপৰ তেওঁৰ এটা মূৰ্তি বনাইছিলে কিছুমানে কয় যে তেওঁলোকৰ যিজন হেড আছিলে বা ৰজা টাইপৰ আছিলে কাৰণ তেওঁ গাতছ বহুত এনেকুৱা ডিজাইন থকা কিবা শল টাইপৰ কাপোৰ এখন লৈ আছে তো হেতু চাই বহুতে কয় যে নহয় তেওঁ ৰজাহে আছিলে সো নামটোই কিং প্ৰিষ্ট বা এনেকুৱাকে প্ৰিষ্ট কিং বুলি দিয়া হৈছে এই স্ট্যাচুটোৰ বাট মোৰ কমনলি দ্য বিয়াৰ্ডেড ম্যান বুলি কয় আৰু কোট পোৱা গৈছে বুলি যদি খুঠে ইন মহেঞ্জোদাৰো ওকে তাৰ পিছত আৰু কেটামান সাইটৰ কথা আমি চাব লাগিব Okay, side gita swara gote ami map khonot sailo side gute gita kot ase ami just Harappa kotha salu mapot so Pakistanot mainly ase duta important site eta hoise Harappa aru Mohenjo-daro okay kot ase Pakistanot aru river Ravi and Indus tar pisot Sukta Gender hetu ami salu je Pakistanor ekdom border jitu western most site hoy Das River parot Iran border osort Balochistan area Sukta Gender ase India ki site ase etu to Manda ami pohilu ekdom upor site tu Ropar ase Himachal Pradeshot tar pasot Rakhigrahi ase Haryanat okay Haryanat etiao bahut excavation choli ase aru excavation kori gaor upor gaon ulai ase etiao Haryanat okay aru he Gujarato bahut excavation etiao choli ase kintu amar jigita most important site sadly Pakistan loi gusi gol aru teloke hoyto eburot history timan interest nai kintu Indiat Gujarat Haryanat etiao teloke excavation kori ase notun findings teloke pai ase okay aru eta even eniko theory ulaise je আমি যেটো কৈছো 3000 2000 মান ইয়াৰ আগতে ইন্ডাস ভ্যালি সিভিলাইজেশন তো আছিল তাতটোত কয়ও হয়তো পুৰণা হয় এই ইন্ডাস ভ্যালি সিভিলাইজেশন তো ওকে সো লেটস হোপ যে হে যিবোৰ স্ক্ৰিপ্ট আমি পাইছিলো হেবোৰ ডিকোড কৰিব পৰা যায় আৰু ইনফৰমেশন পোৱা যায় তেতিয়া আমি আৰু কথা গম পাম এই সিভিলাইজেশন তোৰ কথা এতিয়া যিখিনি গম পাও হেখিনি পঢ়িলো ওকে আৰু স্ট্ৰিক্টলি এক্সামত যেনেকৈ আহে আমি তেনেকৈ পঢ়িম So Rakhigrahi Haryana then Kalibangan buli eta jega ase Rajasthanot Dholavira ase Gujaratot Lothal ase Gujaratot okay this is Daimabad in Maharashtra aru Alamgirpur jitu eastern most site asile hetu ase Uttar Pradeshot right eta ami protektu site ot kiba important findings paise neki okay jitu examot question hudhe je etu bostu kopra poa goise hekhini ami sailo right so Kalibangan jitu ami salu je Rajasthanot ase Rajasthan kunkhon nodir parat ase river Ghaggar okay Rajasthan river Ghaggar so Kalibangan eniko eta site jot poa goise plowed fields okay mane teonke hetu homoy kheti korisile he kheti kora Plowed mane halbua okay halbuar evidence poa goise kuntu jegat Kalibanganot Black Bengals okay Kalibangan namtoe he karne dise Kalibangan okay black churia so black color enko kharu paise bahut khini black mane burnt bengals okay mati pora jodi bonai hetu burn kori dia jay so black color hoi jay so teneko bahut khini bengals poa goise Shivlinga eta poa goise Kalibanganot
ফায়াৰ অল্টাৰ পোৱা গৈছে হেতু কালিবংগানত ওকে ফায়াৰ অল্টাৰ মানে যেটো হে হৱন কৰা বুলি কয় যজ্ঞ পাতে ন ৰাইট এনেকুৱা জুই ওচৰত সো তেওঁলোকে হয়তো হেতু টাইমতে এনেকুৱা কিছুমান ৰাইটস এণ্ড ৰিচুৱেলছ পালন কৰিছিলে আৰু শিৱৰ কথা আমি নাজানো যে শিৱক কিমান দিনৰ পৰা এই লেণ্ডত মানুহে পূজা কৰে শিৱক কিমান দিনৰ পৰা মানে ওকে সিন্স দ্য বিগিনিং অফ মেন ইন দিস লেণ্ড আমি মানি আহো যে শিৱক মানুহে মানি আহিছে ওকে সো শিৱলিং পোৱা গৈছে so mainly cloud fields aru black bengals mount rakhiba kalibanganot ropar buli eta site ase okay etu punjabot poa goise mane indian punjab okay punjabor eta part pakistanoto ase river satlejor parot ropar site to ase that dog buried with men okay হেতু আমি নিওলিথিক এজ পহুতেও পাইছিলো যে কুকুৰক মানুহৰ লগত একেলগে বৰি কৰিছিল এটা ইম্পৰ্টেন্ট সাইট পাইছিলো বুচ্চা হোম সো ইন্ডাস ভ্যালিৰ এটো ইম্পৰ্টেন্ট কোৱেশ্চন হয় ওকে এটো ডাইৰেক্ট খুধে যে কোনটো সাইটত কোনটো ইন্ডাস ভ্যালি সাইটত a dog skeleton has been found buried along with men ওকে সো হেতু হৈছে ৰোপাৰ এতিয়া মানে কুকুৰটো মৰালৈকে ৰখি আছিল তাৰ পিছত মানুহৰ লগতে একেটা গ্ৰেভতে নি পুতি দিছে নে মানুহজন মৰুতে লগতে কুকুৰটোকো মাৰি পুতি দিছে হেতু উই আৰ নট শিওৰ আমি অকল ইমেজিন কৰিব পাৰো ওকে কিন্তু একেলগে হিউম্যান আৰু ডগৰ স্কেলেটন পোৱা গৈছে ৰোপাৰত চানহুদাৰো তো এতিয়া প্ৰেজেন্টলি পাকিস্তানত আছে মোহেনজোদাৰো যে আমি চাইছিলো ইন্ডিয়া জাস্ট হিপাৰে আছে পাকিস্তানৰ সেই মোহেনজোদাৰৰ তলতে আছে চানহুদাৰো সাইটটো হেতু কোৱা হৈছে লাংকাশায়াৰ অফ IVC লাংকাশায়াৰ মানে হে ইংল্যান্ডৰ যেটো সাইট তাত ডাঙৰ টেক্সটাইলৰ ইন্ডাষ্ট্ৰি আছে তাৰ মানে হে চানহুদাৰোটো হে কাপুৰৰ ইন্ডাষ্ট্ৰি টাইপ থকা এভিডেন্স পোৱা গৈছে আৰু হে সাইটটো এতিয়া পাকিস্তানত আছে পাকিস্তান সিন্ধত আৰু ইয়াত ইম্পৰ্টেন্ট আৰু কি পোৱা গৈছে বিড মেকিং ফ্যাক্টৰি কম লিপষ্টিক ওকে তাৰ মানে ইন্ডাস ভ্যালি হেতু সময় মানুহখিনিও সব ফ্যাশনত তেওঁলোকৰ শখ আছিল বিড মেকিং ফ্যাক্টৰি বিড মানে মণি মুক্তা ওকে হে ডিঙিত মালা সালা পিন্ধিছিলে কানত ইয়াৰিংছ এণ্ড অল পিন্ধিছিলে কম চুলি আচুৰিছিলে ওকে এই ফাইন্ডিংস পুৰৰ পৰা বহুতখিনি কথা মানে আমি গম পাব পাৰো এই যে কম পাইছিলে চানহুদাৰত এটাটো আমি গম পালো যে হেতু সময়ৰ মানুহখিনি তেওঁলোকৰ ফ্যাশনতো শখ আছিল তেওঁলোকে বুৰ মণি মুক্তা কিবা কিবি পিন্ধিছিলে কম পাইছিলে মানে তেওঁলোকে হে চুলি আচুৰিছিলে ধুনিয়াকে কমৰ পৰা আমি আৰু এটা কথা গম পাও কম দুটা টাইপৰ পোৱা গৈছিলে এটা হৈছে আইভৰি তাৰমানে হাতী দাঁতৰ ওকে হাতী দাঁতৰ ফনি আৰু এটা কমন উডেন ফনি হেতুৰ পৰা আমি কি গম পাও সোৱা তাৰমানে তাত ক্লাস ডিভিশন আছিল কিছুমান মানুহ ধনী আছিল কিছুমান দুখীয়া আছিল সো হয়তো দুখীয়া মানুহখিনিয়ে হে উডেন কমখন ব্যৱহাৰ কৰিছিল যি সকল তেওঁলোকৰ ধনী আছিল ওকে দ্য ৰিচ ক্লাস তেওঁলোকে হয়তো হে আইভৰি বা হাতী দাঁতৰ কম ইউজ কৰিছিল ওকে আৰু লিপষ্টিক পোৱা গৈছে লাইনাৰ পোৱা গৈছে হেখিনি পোৱা গৈছে চানহুদাৰত সো এনেকে মনত ৰাখিবা হিন্দি গানবোৰত দেখো ন চান্দৰ লগত কম্পেয়াৰ কৰে বহুত ধুনিয়া ছোৱালী এজনী হলে সো হে চান্দৰ লগত কম্পেয়াৰ কৰিবলৈ বেবুৰ কম লিপষ্টিক লাইনাৰ হেবুৰ লাগিব ন সো চানহুদাৰো দা ফ্যাশন সাইট বুলি ভাবিব পাৰা আৰু এটা ইম্পৰ্টেন্ট কথা হৈছে অনলি সিটি উইথাউট আ সিটাডেল ওকে তাৰমানে আমি প্ৰত্যেকখন সিটি ইন্ডাস ভ্যালি সিভিলাইজেশন ওয়াজ আ মেইনলি গাঁও আছিল কিন্তু মোহেনজোদাৰোৰ নিচিনা একদম আৰবান মডাৰ্ন সিটিও আছিল ওকে মডাৰ্ন মানে আজিকালি নিচিনা মডাৰ্ন নহয় কিন্তু হেতু সময়তে মানুহে পকা ঘৰ বনাইছিল আৰু মোহেনজোদাৰোৰ কথা আমি আৰু কিছুমান সাম তেতিয়া গম পাম যে তেওঁলোকৰ কিমান এডভান্স আছিল ওকে তেওঁলোকৰ থকা ওয়েবোৰ তেওঁলোকৰ যিবোৰ প্ল্যানিং আছিল সো সিটাডেল মানে প্ৰত্যেকখন সিটিতে এটা পাৰ্ট উখ আছিল এটা পাৰ্ট অলপমান সাপৰ আছিল যৰ পৰা গম পাই যে যিটো ধৰিল ওয়াৰ্কি যিটো ৰুলিং ক্লাস বা যিখিনি এলাইটস আছিল তেওঁলোক হে উখ পাৰ্টটোত আছিল আৰু যিখিনি কমন মানুহ আছিল তেওঁলোক হে লোৱাৰ পাৰ্ট অফ দা যিখন সিটি হয় লোৱাৰ পাৰ্ট অফ দা সিটিত আছিল ওকে সো প্ৰত্যেকখন সিটিতে এনেকুৱা সিটাডেল আছিল আৰু অনলি সিটি উইদাউট আ সিটাডেল বুলি যদি হুধে চানহুদাৰো ওকে তাৰ পিছত লোথালটো ইম্পৰ্টেন্ট সাইট হয় হেতু এটা প্ৰেজেন্টলি গুজৰাটত আছে ইট ইজ কল্ড দ্য মানচেষ্টাৰ অফ ইন্ডাস ভ্যালি সিভিলাইজেশন Manchester place to hoise it is one of the most advanced industrial sites okay so jitu jagat industry and all bahut besi poa jay hetu Manchester boli koa hoy so Lothal city khonot hoyto bahut enko kiba kibi industry trace poa goise so Lothalok koa hoy Manchester of Indus Valley civilization aru question khuthe directly je India kuntu Indus Valley site ot eta dockyard poa goise dockyard mane jo jahaj bur ahi
ৰখেহি ওকে পোৰ্ট বুলি যেটো কওঁ আমি এতিয়া সো হে ডকইয়াৰ্ড বা পোৰ্ট কোড পোৱা গৈছে লোথাল ওকে লোথাল ইন গুজৰাট গুজৰাটতে নদী আছে ন সাইডত আৰবিয়ান সি আছে সো লোথাল ইন গুজৰাট এণ্ড আৰ্লিয়েষ্ট কাল্টিভেশ্যন অফ ৰাইচ ওকে ৰাইচৰ আমি অলৰেডি তেওঁলোকে হে বাৰ্লি কাল্টিভেট কৰিছিলে তাৰ পিছত মেজ ওকে জোৱাৰ বাজৰা এইবোৰ বস্তু তেওঁলোকে কাল্টিভেট কৰিছিলে আৰু ৰাইচৰ চাউল ওকে যেটো আমাৰ প্ৰধান খাদ্য হয় তাৰ কাল্টিভেশ্যনৰ আৰ্লিয়েষ্ট এভিডেন্স আমি পাওঁ হে লোথালতে তাৰ পিছত ৰাখিগঢ়ি হৰিয়ানাত ওকে হৰিয়ানাত এটা সাইট চাইছিলো ৰাখিগঢ়ি বুলি হেতৰ ইম্পৰ্টেন্স কি হয় দ্য লাৰ্জেষ্ট ইন্ডাস ভ্যালি সাইট ওকে ইন্ডাস ভ্যালি লাৰ্জেষ্ট সাইট বুলি যদি খুঠে ইট ইজ ৰাখিগঢ়ি তাৰ পিছত সুক্তা গেন্ডৰ ওকে এই সুক্তা গেন্ডৰটো আমি অলৰেডি চাইছো যে একদম হিফালে যেটো সাইট আছে ওয়েস্টাৰ্ণ মোস্ট সাইট হেতুৱে হৈছে সুক্তা গেন্ডৰ আৰু যদি লাৰ্জেষ্ট ডক বুলি খুঠে ওকে লাৰ্জেষ্ট ডক মানে ইণ্ডিয়াৰ ডকইয়াৰ্ড কোনটো হয় লোথাল আৰু এজ আ হোল লাৰ্জেষ্ট ডকইয়াৰ্ড কোনটো আছিলে ইন্ডাস ভ্যালি সাইডৰ ইট ইজ সুক্তা গেন্ডৰ হেতু এটা পাকিস্তানৰ যেটো প্ৰেজেন্ট কৰাচি পোৰ্ট ওকে কৰাচি পোৰ্টটোৱে হৈছে হে আগৰ ইন্ডাস ভ্যালিৰ সুক্তা গেন্ডৰ তাৰ পিছত ডাইমাবাদ যেটো সাউদাৰ্ণ মোস্ট পইণ্ট আছিলে হেতুত ব্ৰঞ্জ ইন্ডাষ্ট্ৰি ওকে ব্ৰঞ্জ আমি অলৰেডি দেখি আহিছো যে তেওঁলোকে ব্ৰঞ্জ মেটেলটো ইউজ কৰিছিলে সো ব্ৰঞ্জৰ ইন্ডাষ্ট্ৰি এভিডেন্স পোৱা গৈছে ডাইমাবাদত যেটো সাউদাৰ্ণ মোস্ট পইণ্ট হয় আৰু ইট ইজ অলসো দ্য মোস্ট পপুলেটেড সাইট ওকে সো ইন্ডাস ভ্যালিৰ সবতকৈ বেছি পপুলেটেড সাইট কোনটো আছিলে ইট ইজ ডাইমাবাদ ৰাইট সো এইগিটা সাইটটো ইম্পৰ্টেন্ট হয় কেতিয়াবা খুধে কোনটো জেগাত আছে কোনখন ৰিভাৰ পাৰত আছে কেতিয়াবা খুদিব পাৰে তাৰ পিছত কি ফাইন্ডিংস ওকে সাপোজ হে ডগ বাৰিড উইথ মেন ইয়াৰ ভিতৰত কোনটো সাইটত পোৱা গৈছে ৰোপাৰত সো ফাইন্ডিংস গিটাও ইম্পৰ্টেন্ট হয় ৰাইট সো এগিটাও মনত ৰাখিবা তাৰ পিছত তেওঁলোকে খেতি কি কৰিছিলে ওকে আমি এই মাত্ৰ কলো যে তেওঁলোকে খেতি কৰিছিলে হাল বাইছিলে হে হাল বোৱাৰ এভিডেন্স পোৱা গৈছে এটা পাৰ্টিকুলাৰ সাইটত হে সাইটটো কি আছিলে এই মাত্ৰ আমি পঢ়ি আহিছো the plowed fields in Kalibangan okay Kalibanganot পোৱা গৈছে okay this is a picture কিমান ক্লিয়াৰ হৈছে না জানো কিন্তু হে যে খেতি কৰে এনেকুৱা স্কয়াৰ টাইপৰ বক্স কিছুমান থাকে হে হেতু এভিডেন্স পোৱা গৈছে Kalibanganot আৰু কি বস্তু খেতি কৰিছিলে with barley okay lentil মানে এবোৰ ডাইল টাইপৰ বস্তু চিকপি millets মানে হে ৰাগি জোৱাৰ বাজৰা সো এই গুটে গিটা ক্ৰপছৰ খেতি কৰিছিলে ইন্ডাস ভ্যালি মানুহখিনিয়ে সো প্লাউড ফিল্ডছৰ এভিডেন্স কোড পোৱা গৈছে বুলি ক'লে কালিবাংগান irrigation canals in Shortugai okay irrigationৰ কাৰণে canals পোৱা গৈছিলে এতিয়া যেনেকে প্ৰেজেন্টলি irrigationৰ কাৰণে আমি canals ইউজ কৰো সো Shortugai পোৱা গৈছে এই Shortugai সাইটটো আমি আগতে পোৱা নাই এটো আছে আফগানিস্তানত আমি পঢ়িলো যে অলৰেডি ইন্ডিয়াত আছে ইন্ডাস ভ্যালি বহুত গিটা সাইট পাকিস্তানত আছে the most important sites হাৰাপ্পা মোহেনজোদাৰো তাৰপিছত চানহুদাৰো আছে সুক্তা গেন্ডৰ আছে সো আফগানিস্তানত দুটাই সাইট আছে এই দুটাও মনত ৰাখি থবা Shortugai and কেতিয়াবা যদি হুধে মুন্দিগাক ওকে খুদিব পাৰে যে মুন্দিগাক সাইটটো কোট আছে বা Shortugai সাইটটো কোট আছে যেহেতু আফগানিস্তানত দুটাই ইম্পৰ্টেন্ট সাইট আছে মনত ৰাখিবলগীয়া Shortugai and মুন্দিগাক ওকে আৰু ওয়াটাৰ ৰিজাৰ্ভৰ এটা পোৱা গৈছে ধলাবিৰাত তাৰমানে তেওঁলোকে পানীও ৰিজাৰ্ভ কৰি ৰাখিছিলে ৰিজাৰ্ভৰ কোট পোৱা গৈছে ধলাবিৰা কোট আছে গুজৰাটত ওকে মেপত দেখাইছিলো নহয় গুজৰাটত দুটা সাইট লোথাল আৰু ধলাবিৰাতে ওয়াটাৰ ৰিজাৰ্ভৰ পোৱা গৈছে okay তাৰপিছত আমি চানহুদাৰৰ কথা কৈছিলো ওকে ইট ওয়াজ সৰ্ট অফ বহুতখিনি ফ্যাশনৰ বস্তু পোৱা গৈছিলে চানহুদাৰত সো ক্ৰাফট সেন্টাৰ বুলি ক'ব পাৰো চানহুদাৰো সো দিস ইজ আ ফটো তেওঁলোকে ডিঙিত এনেকুৱা ধৰণৰ অৰ্নামেন্টস পিন্ধিছিলে এবোৰ বিডস এন্ড অল ওকে মণি মুক্তা হেবোৰ ইউজ কৰি তেওঁলোকে এবোৰ খাৰুচাৰু পিন্ধিছিলে সো তেওঁলোকে হয়তো নিজকে ধুনিয়াকে সজাই পৰাই ৰাখি ভাল পাইছিলে ইন্ডাস ভ্যালি মানুহখিনিয়ে আৰু হে লোথালত বিড মেকিংৰ বহুতখিনি evidence পোৱা গৈছে ওকে সো লোথাল যেটো ডকইয়াৰ্ড আছিলে ইন্ডিয়াৰ বিড মেকিং মানে হে মণি মুক্তা মিলাই ৰচিদ যিবোৰ বস্তু বনোৱা হয় ওকে ব্ৰেসলেট টাইপৰ বস্তু হে বিড মেকিং লোথাল তাৰপিছত বালাকট বুলি এটা সাইট আছে হে লোথালৰ ওচৰতে ওকে সি সাইডত মানে সাগৰ পাৰৰ এটা সাইট তাত শেল অবজেক্টস পোৱা গৈছে ওকে সাগৰ পাৰতে হামুকৰ খোলাবোৰ পোৱা হয় ন এতিয়াও সাগৰ পাৰৰ যিকোনো জেগাত যদি যোৱা হে হামুকৰ খোলাৰে বনোৱা অৰ্নামেন্টসে হক বা বেলেগ ধুনিয়া খজোৱা বস্তু পোৱা যায় সো হেতু সময়টো তেওঁলোকে হে শেল অবজেক্টস বনাইছিলে বালাকটত ৰাইট তাৰ পিছত তেওঁলোকে কি মেটেল ইউজ কৰিছিলে বা যিকোনো বস্তু বনাবলৈ কি ইউজ কৰিছিলে সো তেওঁলোকে গোল্ড ইউজ কৰিব জানিছিলে সিলভাৰ ইউজ কৰিছিলে
কপাৰ ইউজ কৰিছিলে আমি জানোৱে ওকে কপাৰৰ লগত টিন মিলাই ব্ৰঞ্জ ইউজ কৰিছিলে কোৱেশ্চন কেতিয়াবা সুধেছে ইয়াৰ ভিতৰত কোনটো মেটেল তেওঁলোকে ইউজ কৰিব জনা নাছিলে ওকে ইউজুৱেলি আইৰণৰ কথা সুধে because iron age to eto ami bronze age boli thoru yar pisot jetia vedic age ami pohim tetia he vedic age or manukhinie iron use korisile kintu Indus Valley manukhinie iron or use to jona nasile okay ebur kintu teluke use korisile right তাৰপিছত these are some burial sites মই ফটো এখন থৈছো হৰপ্পাত পোৱা গৈছিলে ওকে হৰপ্পা যিখন ফাৰ্স্ট সিটি টু বি ডিসকভাৰ্ড বা ফাৰ্স্ট ইন্ডাস ভ্যালি সাইট টু বি ডিসকভাৰ্ড তাত এনেকুৱা এই burial sites বোৰ পোৱা গৈছিলে ওকে বেলেগ জায়গাটো পোৱা গৈছিলে কিন্তু ইম্পৰ্টেন্ট বা আমাক বহুতখিনি ইনফৰমেশন দিব পৰা সাইটস কোড পোৱা গৈছিলে হৰপ্পা সো burial sites বিলাকত হে কেতিয়াবা দুজন মানুহক একেলগে বাৰি কৰা এভিডেন্স আছে কিছুমান বাৰিয়েল সাইটছত এবোৰ সব মটকা কলহ টাইপৰ বস্তু তামনে তেওঁলোকে মানুহ মৰা পিছত যেতিয়া পুতিছিলে কিবা কিবি হয়তো তেওঁলোকে ধৰ্ম ৰাইটস ৰিচুৱেলছ এবোৰ প্ৰেক্টিস কৰি এতিয়াও হে কলহ সলহ মটকা সটকাবোৰ ইউজ কৰা হয় ন হে হেতু টাইমতে তেওঁলোকে ইউজ কৰিছিলে তাৰ পিছত কিছুমান সাইটত সিম্পল কে এটা দুটা কলহ ওকে কিছুমান বৰি মানে কিছুমান মানুহৰ স্কেলেটনৰ লগত বহুতখিনি কলহ সলহ এনেকুৱা কিছুমান বস্তু দিছিলে সো মেবি যিখিনি ধনী মানুহ আছিল যিখিনি আপাৰ ৰুলিং ক্লাস আছিল এবোৰৰ পৰা তেওঁলোকৰ মাজত এটা কাষ্ট ডিফাৰেন্স আছিল বা সোসাইটিত ডিভিশন আছিল হেবোৰৰ অকমান উমান পাব পাৰি ওকে মই যে আগত কলো হে ফনিৰ পৰাও পাব পাৰি যে কিছুমান আইভৰি কম আছিল কিছুমান এনে তোমাৰ উডেন কম আছিল ৰাইট সো এখিনি হৈছে burial sites এবোৰৰ পৰা আমি জানো যে তেওঁলোকে কিবা কিবি ৰিচুৱেলছ ফলো কৰিছিলে ওকে এয়া হৈছে টেৰাকটা ওকে টেৰাকটাৰ তেওঁলোকে বহুত কিবা কিবি বস্তু বনাইছিলে টয়স বনাইছিলে মেইনলি তাৰমানে তেওঁলোকে সৰু ল'ৰা-ছোৱালীক খেলিবৰ কাৰণে পুতলা হেতু সময়তে তেওঁলোকে বনোৱা আৰম্ভ কৰিছিলে সো এনেকুৱা টেৰাকটাৰ বহুত পুতলা চুতলা বনাই তেওঁলোকে সৰু ল'ৰা-ছোৱালীক খেলিব দিছিলে হয়তো তেওঁলোকে ঘৰত সজাবৰ কাৰণেও এখিনি ইউজ কৰিছিলে ওকে সো these are some terracotta object ওকে টেৰাকটা মানে মেইনলি মাটিৰ ৰে এটা ফৰ্ম তাৰপিছত শেপ দি পেলাই কিবা কিবি অবজেক্টস বনোৱা হয় ওকে তাৰপিছত তেওঁলোকৰ worship rituals কেনেকুৱা আছিল they worship Pashupati Mahadev Protoshiva okay and ইয়াত লিখিব থাকি গল mother goddess so তেওঁলোকে পূজা পাতল টাইপৰ কিবা কিবি কৰিছিলে বুলি আমি এভিডেন্স পাইছো সো তেওঁলোকে কাক worship কৰিছিলে কাক মানিছিলে ভগৱান হিচাপে সো পশুপতি মহাদেৱ বুলি কোৱা হৈছে প্ৰতোশিৱা তাৰমানে শিৱৰে এটা ৰূপক তেওঁলোকে পূজা কৰিছিলে বা শিৱক হেতু সময়ৰ পৰাই মানুহে মানিছিলে বা তাৰো বহুত আগৰ পৰা মানুহে এই ল্যান্ডত শিৱক মানি আহিছে ভাৰতবৰ্ষত সো হে প্ৰতোশিৱা শিৱৰে এটা ৰূপক পশুপতি মহাদেৱ বুলি টাৰ্মটো পাবা পশুপতি মহাদেৱক তেওঁলোকে worship কৰিছিলে and mother goddess okay mother goddess মানে তেওঁলোকে এটা ফিমেল ডিটি mother goddess বুলি কোৱা হৈছে হে তেওঁকো পূজা কৰিছিলে okay and বহুত হিষ্টৰিয়ানছে এটো কনক্লুড কৰিছে যে ইন্ডাস ভ্যালি সিভিলাইজেশনৰ মানুহখিনি বা ইন্ডাস ভ্যালিৰ যেটো সোশ্যাল স্ট্ৰাকচাৰ আছিল হেতু মেট্ৰিয়াৰ্কিয়াল হয় okay আমি এতিয়াও পেট্ৰিয়াৰ্কি কথাই জানো বা এতিয়াও কিছুমান মেট্ৰিয়াৰ্কিয়াল সোসাইটি আছে লাইক শিলং এন্ড কিছুমান জাগাত যত women is the head of the family right so তেওঁলোকে হে mother goddessক যেনেকে মানে মানিছিলে হেখিনি চাই মানে এটো কনক্লুড কৰা হৈছে যে the society was matriarchal okay তাৰমানে মাইকি মানুহ গৰাকী ফ্যামিলিটোৰ হেড আছিল okay this is a seal of Pashupati Mahadev okay তেওঁলোকে যি হে প্ৰতোশিৱা বা পশুপতি মহাদেৱক মানিছিলে so this was a seal discovered okay seal to discover কৰোতে এটো পোৰশন নাছিলে মই কলা কৰি দিয়া নাই এখিনি so seal to so এটো হে ফিগাৰ টু okay এনেকুৱা হৰ্ন থকা কোনবা মানুহ এজনক তেওঁলোকে মানে পূজা কৰিছিলে কেতিয়াবা সুধে যে এই পশুপতি seal tour সাইডত কি এনিমেলস পোৱা গৈছে elephant and tiger on the right side এফালে elephant আৰু tiger হাতী আৰু বাঘ left side of buffalo and rhinoceros okay rhinoceros and buffalo on the left side and two antelopes near feet okay হৰিণা দুটা এই দুটা ভৰি ওচৰত পাইছে okay so এই গুটে গিটা এনিমেলসে মনত ৰাখিবা কেতিয়াবা সুধে যে ৰাইটত কি এনিমেল পোৱা গৈছে লেফটত কি পোৱা গৈছে বা ভৰি ওচৰত কি আছিল ভৰি ওচৰত দুটা হৰিণা পহু okay antelopes তাৰ পিছত ৰাইট সাইডে হাতী আৰু বাঘ লেফট সাইডে buffalo and rhinoceros okay এই পাঁচটা এনিমেলস কেনেকে ৰাখিবা মনত ৰাখিবা
আমাৰ অসমৰ যেটো বিগ 5 বুলি কোৱা হয় ওকে অসম জিওগ্ৰাফি যদি চাইছা তাত আমি পঢ়িছিলো অসমৰ বিগ 5 বুলি পাঁচটা এনিমেল লক কোৱা হয় হে বিগ 5 ৰে গুটেগিটা এনিমেলস হে পশুপতি মহাদেৱৰ লগত আছে ওকে সো এই এনিমেলস কিটা মনত ৰাখিবা তাৰ পিছত এটো বিলিভ কৰা হয় যে স্বাস্তিকা সিম্বলটো ওকে আমাৰ হিন্দুইজমৰ এটা সিক্ৰেট সিম্বল বুলি ধৰে এনেকুৱা swastika symbol to he swastika origin a Indus Valley civilization or সময়তে হৈছিল okay so swastika is believed to be originated here তাৰ পিছত তেওঁলোকৰ স্ক্ৰিপ্ট ওকে আমি তেওঁলোকৰ সিল বিলাকত পাইছো যে তেওঁলোকৰ স্ক্ৰিপ্ট আছিল তেওঁলোকে কিবা কিবি লিখিছিলে হেতু বস্ট্ৰফেডন তাৰ মানে তেওঁলোকৰ স্ক্ৰিপ্টটো এনেকুৱা আছিল সপোজ মই কিবা এটা লিখিছো ওকে আটকাই ক্লাसेस সপোজ ফাৰ্স্ট লাইনটো মই এনেকৈ লিখিলো Second line to মই ইয়াৰ পৰা স্টাৰ্ট কৰিম তেওঁলোকে এনেকৈ লিখি তাৰ পিছত আকৌ they started from here then again here তাৰমানে লেফটৰ পৰা লিখি আহি আকৌ ৰাইট টু লেফট যায় আকৌ এনেকৈ লিখে সো হে ষ্টাইলটো কোৱা হয় বস্ট্ৰফেডন ওকে তেওঁলোকৰ স্ক্ৰিপ্টটো বস্ট্ৰফেডন আছিল তাৰ পিছত পিক্টোগ্ৰাফিক ফিশ সিম্বল ইউজড আমি আগতে সিল টু ফটো সাউন্ডে যদি মন কৰিছা দেখিবা তেওঁলোকে এনেকুৱা মাছৰ সিম্বলটো বহুতবাৰ ইউজ কৰিছে ওকে হেতু সগে সিম্বল কিবা এটা পাৰ্টিকুলাৰ বস্তু ৰিপ্ৰেজেন্ট কৰে বা কিবা এটা সাউন্ড ৰিপ্ৰেজেন্ট কৰে সো দ্যাট পিক্টোগ্ৰাফিক ফিশ সিম্বল ওয়াজ ইউজড মেনি টাইমস ওকে তাৰ পিছত ফাইনালি দ্য ডিক্লাইন অফ ইন্ডাস ভ্যালি সিভিলাইজেশন ওকে সো This is Indus Valley site you see মই যে সিটাডেলৰ কথা কৈছিলো তাৰমানে এটা পোৰশন উখ আছিলে ৰাইট পে কিছুমান ৰজাৰানী সিনেমা চাইছা যদি গম পাবা যিবোৰ ৰাজমহল থাকে তেওঁলোকৰ যেটা শত্ৰুৱে আক্ৰমণ কৰে এনেকুৱা কিছুমান ফোৰ্ট টাইপ থাকে ন তেওঁলোকে সিপাহীবোৰ ওপৰৰ পৰা চাই তলৰ পৰা কোনবা আহিছে নেকি সো হে এৰিয়াটো মেইনলি যিখিনি ৰজা থকা বা প্যালেস থাকে হেখিনি অকমান উখ থাকে ওকে সো প্ৰত্যেক সিটিতে এটা সিটাডেল আছিলে ওকে সো তাৰ পৰা আমি মানিব পাৰিম যে তাত এটা পোৰশন অফ মানুহ তেওঁলোক ইলাইট আছিল বা ৰুলিং ক্লাছৰ আছিল যিখিনি সিটাডেলত আছিল আৰু বাকি কমন মানুহখিনি তলৰ জায়গাখিনিত আছিল ওকে চানহুদাৰো was the only city without a citadel তাৰ পিছত তেওঁলোকৰ যিখিনি প্ল্যানিং আছিল ওকে rectangular houses ওকে প্ৰত্যেকটো ঘৰৰ শেপ একে ইভেন the brick size ওকে একদম সুক্তা কেন্দ্ৰৰ পৰা এফালে আলমগীৰপুৰত ডিসকভাৰ হোৱা যিবোৰ ব্ৰিক্স ইটা আছিল একদম একে সাইজৰ আছিল সব ৰাইট আৰু হেতু সময়তে তেওঁলোক ইটা পকা ঘৰত আছিল আমি এতিয়াও যদি ইমাজিন কৰো আজি পৰা 100-200 বছৰৰ আগৰ কথা আমাৰ মনত ইউজুৱেলি কিছুমান গাঁৱৰ ঘৰ ওকে এতিয়া তেনেকুৱাই ইমেজ আহে আজি পৰা 5000 বছৰৰ আগত এওঁলোক কিন্তু পকা ঘৰত আছিল প্লাস তেওঁলোকৰ এনেকুৱা ড্ৰেইনেজ সিস্টেম আছিল যেটো ড্ৰেইনেজ সিস্টেম এটা গুৱাহাটীটো বিচাৰি নোপোৱা ওকে দুদিন বৰষুণ দিলে যে গুটেখন পানী হৈ যায় ধুনিয়া ড্ৰেইনেজ সিস্টেম আছিল ড্ৰেইনেজ সিস্টেমৰ ওপৰত স্ল্যাবস ইউজ কৰি কভাৰ কৰি ৰাখিছিল মেনহোল আছিল আৰু তেওঁলোকে এনেকুৱা ধুনিয়াকে ডিজাইন কৰিছিল ওকে হেতু সময়তে তেওঁলোকৰ সিভিল ইঞ্জিনিয়াৰ্স আছিল এনেকুৱা হাইফাই যে গুটে ড্ৰেইনেজ সিস্টেমটো বা কিবা ফ্লাড হলে বা কিবা হলে যাতে everything was towards the Arabian Sea ওকে কিবা হলে যাতে গুটেখিনি গৈ হে সাগৰত পৰেগে ওকে সো এনেকুৱাকে ডিজাইন কৰিছিল তাৰ পিছত ধুনিয়া প্যাটাৰ্নত আছিল এনেকুৱা নহয় যে আকৌ মই গুৱাহাটীৰ এক্সাম্পল দিছো য'ত একদম ডাঙৰ ডাঙৰ বিল্ডিং কনস্ট্ৰাক্ট কৰি দিছে তেনেকুৱা নহয় একদম ওয়েল প্ল্যান্ড সিটি আছিল ওকে ইটো ঘৰৰ পিছত হিটো ঘৰ কেনেকুৱাকে হ'ব ঘৰবোৰ পকা আছিল তাৰ পিছত ঘৰবোৰত ভিতৰতে সেপাৰেট টয়লেট চেনেল আছিল ওকে কুয়া আছিল সো তাৰ পৰা অনুমান লগাব পাৰি যে হেতু সময়তে ইমান এটা এডভান্স সিভিলাইজেশন ফ্লাৰিশ কৰিছিল ওকে কিন্তু due to unknown reasons গুটে civilization to একো মানে নামনিশান নোহোৱাকে নাইকিয়া হৈ গল কোনো হিষ্টৰিয়ানছে একদম ঠিককে ক'ব নোৱাৰে যে কি কাৰণৰ কাৰণে এই ইন্ডাস ভ্যালি civilization to একদম ডিক্লাইন হৈ গল ওকে সো কিছুমান probable causes আছে climate change deforestation extreme flooding river shifting or drying up তাৰমানে হয়তো যিখন মেইন ৰিভাৰ আছিল ওকে সৰস্বতী খনটো এতিয়া নাই কিবা কাৰণে হয়তো ৰিভাৰে কোৰ্স হলালে ওকে গুটেখন ফ্লাড হৈ গল ওকে যেটো কাৰণে একদম গুটে সিভিলাইজেশনটোৱে নষ্ট হৈ গল কিবা ক্লাইমেট চেঞ্জ হল বহুত ডাঙৰ ক্লাইমেট চেঞ্জ বৰষুণ সৰখুন হয়তো কিবা কাৰণত নিদিছিলে দুবছৰমান দুৰ্ভিক্ষ আহিব পাৰে তেনেকুৱা কিবা নেচাৰেল কজ তাৰ পিছত আৰ্থকুৱেকৰ নিচিনা কিবা হয়তো ডাঙৰ কিবা এটা ঘটনা হল বহুত ডাঙৰ আৰ্থকুৱেক আহিলে সব ভাঙি চিঙি নষ্ট হৈ গল পলিটিক্যাল ইনষ্টেবিলিটি হ'ব পাৰে ওকে তেওঁলোকৰ নিজৰ মাজতে হয়তো কিবা কিবি কাজিয়া লাগিলে কিবা হল
তাৰ পিছত বাহিৰৰ পৰা হয়তো কোনবাই ইনভাইট কৰিলে ওকে বাহিৰৰ পৰা কোনবাই ইনভাইট কৰি তেওঁলোকক বহুত বেয়াকে কাৰণ ইন্ডাস ভেলীৰ আমি ইমান এনেকুৱা যুদ্ধৰ বা আৰ্মি ইমানখিনি এভিডেন্স নাপাওঁ ওকে আমি এখন ধুনীয়া টাউন দেখো মানুহখিনি ধুনীয়াকে আছিলে সো হয়তো বাহিৰৰ পৰা কোনবাই ইনভাইট কৰি বা বাহিৰৰ পৰা বহুত ডাঙৰ মাইগ্ৰেচন হ'ল ৰাইট সো তেনেকুৱা কিছুমান কাৰণত ইন্ডাস ভেলী সিভিলাইজেশনটো কমপ্লিটলি নাইকিয়া হৈ গ'ল তাৰে যেটো আৰিয়ান ইনভেশন থিওৰি আমি নেক্সট যেটা ভেদিক এজ পঢ়িম আমি আৰিয়ানছৰ কথা পঢ়িম আৰিয়ানছ কেনেকৈ ইণ্ডিয়ালৈ আহিলে সো দ্য মোষ্ট পপুলাৰ থিওৰি ইজ দ্য আৰিয়ান ইনভেশন থিওৰি কিছুমানে এটো ইয়াতে ফিট কৰে যে আৰিয়ান ইনভেশন হ'ল ওকে আৰিয়ানছ আহিলে বাহিৰৰ পৰা ইন্ডাস ভেলী মানুহখিনিক পুৰা মানে অতৰাই দিলে বা কিছুমানে আৰিয়ান মাইগ্ৰেচন বুলিও কয় যে ইনভেশন নাছিলে এক্স্যাক্টলি তেওঁলোকে মাইগ্ৰেট কৰিছিলে ইন লাৰ্জ নাম্বাৰ আৰু গোটেই মানুহখিনি মিক্স আপ হৈ গ'ল ওকে তাৰ পিছত নেক্সট ভেদিক এজ আহিলে সো হেতু এতিয়াও এটা কোৱেশ্চন মাৰ্ক এক্স্যাক্টলি কি হ'ল ওকে সো আমি হোপ কৰিব পাৰো যে আৰ্কিঅলজিষ্ট আৰু কিবা কিবি ডিসকভাৰ কৰিছে কাৰণ ইমান ইন্টাৰেষ্টিং কথা ন ইমান বছৰৰ আগত ইমান ধুনীয়াকে আছিলে ইমান ধুনীয়া টাউন বনাই আছিলে ওকে মহেঞ্জোদাৰোখন এনেকুৱা আছিলে ধৰি লোৱা এতিয়া মুম্বাই চিটিখন বা অসমত গুৱাহাটী চিটিখন ওকে সবে চিটিত থাকিবলৈ যায় ন চিটিলে যাব বিচাৰে সো তেনেকুৱা এটা জেগা আছিলে মহেঞ্জোদাৰোখন ওকে ইট ওয়াজ ওয়ান অফ দ্য মোষ্ট পশ চিটিজ বুলি ক'ব পৰা হেতু টাইমত সুইমিং পুল নিচিনা আছিলে দ্য গ্ৰেট বাথ আছিলে So we don't know what exactly happened কিছুমান theories আছে we can only আমি imagine কৰিব পাৰো যে এটো হৈছিল নহলে হেতু হৈছিল তাৰে যেটো আৰিয়ান ইনভেশন থিওৰি হেতুৰ পৰা আমি আৰম্ভ কৰিম নেক্সট এজ টু বা নেক্সট চ্যাপ্টাৰ টু দ্য ভেদিক পিৰিয়ড ওকে সো ভেদিক পিৰিয়ড চাবৰ কাৰণে নেক্সট ভিডিওটো ক্লিক কৰিবা